ছয়গাঁৱৰ কুকুৰমৰাৰ ঐতিহাসিক চাইটেনী বিলত দেশ বিদেশৰ পৰিভ্ৰমী চৰাইৰ শুৱলা কিৰিলিৰ মনোমোহা দৃশ্য। শীতৰ আগমনৰ লগে লগে যি ধৰণে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে পৰ্যটনস্থলীসমূহ, ঠিক একেদৰে শীতৰ আগমনৰ লগে লগে দেশী বিদেশী চৰাইবোৰৰো যেন পৰিভ্ৰমণৰ স্থলী হৈ পৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কুকুৰমৰা গাঁৱৰ চাইটেনী বিলখন। হয়, প্ৰকৃতিৰ মনোৰম কিছু সুকীয়া মাদকতা আপুনি মই বিচৰাৰ দৰে দেশী বিদেশী পৰিভ্ৰমী চৰাইবোৰৰো আছে। বিগত বছৰসমূহৰ দৰে এইবেলিও শীতৰ আগমনৰ লগে লগে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কুকুৰমৰা গাঁৱৰ চাইটেনী বিলত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইবোৰে এক মনোমোহা বিনন্দীয়া এক নান্দনিক দৃশ্যই ৰূপ প্ৰদান কৰিছে বিলখনক। ঐতিহ্যমণ্ডিত বিল আৰু এইখন বিলত আমাৰ গাঁৱৰ যিখিনি মৎস্যজীৱী মানুহ আৰম্ভণিতে এইখন বিলতে মাছ পালন কৰি এই মাছ মাৰি এইখন বিলে মানে আমাৰ উপাৰ্জনস্থলী আছিল। আৰু বৰ্তমান ইয়াত মাছৰ সংখ্যাটো কমি গৈছে আৰু ইয়াত বৰ্তমান শীতকালত বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাই আহি ইয়াতে গধূলি সময়ত এটা মনোমোহৰ দৃশ্য সৃষ্টি কৰে আৰু পৰ্যটকৰ বাবে এইখন বিল এটা আকৰ্ষণীয় হৈ পৰে। গতিকে এইখন বিল যদি আমাৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে পদক্ষেপ লৈ এই বিলখন এতিয়া ঐতিহ্যমণ্ডিত বিল হিচাপত গঢ়ি তোলাৰ বাবে তেখেতলৈ মই আহ্বান জনাইছোঁ। আৰু অতি ধুনীয়া মনোমোহা চাইটেনী বিল, এইখন বহু বছৰ পুৰণি বিল। আমাৰ জানিব পৰা মতে আমাৰ ককা দেউতাহঁতে এইখন ভূমিকম্পৰ ফলত সৃষ্টি হয় বিল বুলি আমাৰ আগত কৈছে। পৰিভ্ৰমী চৰাই ইয়াতে আহি গধূলি সময়ত দেখা পোৱা যায়, বিশেষকৈ শীতকালত। গৰখীয়াৰ মন মুগ্ধ কৰা বিলখন পৰ্যটন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ অনুৰোধ স্থানীয় লোকৰ। দক্ষিণ কামৰূপ ব্যুৰো সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।